দিল্লী কলা মহোৎসৱত ঢোল বাদনেৰে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হ'ল অসমৰ হৈ শিৱসাগৰ জিলাৰ হাঁহচৰাৰ মৰামা সত্ৰৰ চয়নিকা দত্ত নামৰ এগৰাকী যুৱতীয়ে। আৰু বৰ্তমান মই চয়নিকা দত্তৰ বাসগৃহত উপস্থিত আছোঁ আৰু আজি তেওঁ স্বগৃহত আহি উপস্থিত হৈছে চয়নিকা দত্ত। আমি পোনে পোনে চয়নিকা দত্তৰ ওচৰত যাব বিচাৰিম, যিহেতু তেওঁ ঢোল বাদনেৰে দিল্লীৰ যি অনুষ্ঠিত যি কলা মহোৎসৱ, সেই কলা মহোৎসৱত তেওঁ ঢোল বাদনেৰে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। পোনপ্ৰথমে আমি ND24 ফালৰ পৰা তোমাক শুভেচ্ছা যাচিছোঁ। কি ক'বা, তুমি যিহেতু ঢোল বাদনেৰে যি দিল্লীৰ কলা মহোৎসৱত তুমি সোণৰ পদক লাভ কৰিবলৈ তুমি সক্ষম হৈছা আৰু সমগ্ৰ অসমৰ হৈ তুমি তাত অংশগ্ৰহণ কৰিছিলা আৰু এতিয়া সমগ্ৰ অসমৰ লগতে শিৱসাগৰ জিলাৰ লগতে হাঁহচৰা অঞ্চললৈ তুমি গৌৰৱ কৰিবলৈ সক্ষম হৈছা, কি ক'বা? পোনপ্ৰথমে মই ভোগালী বিহু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই এই কলা উৎসৱত অংশগ্ৰহণ কৰিছিলোঁ, যিহেতু নেশ্যনেল লেভেলত মই এয়া পালোঁ, বহুত ভাল লাগিছে আৰু অসমৰ নাম এটা হ'বৰ কাৰণে মই আগ্ৰহী আছিলোঁ। তুমি কোন শ্ৰেণীত পঢ়ি আছা? মই এবাৰ 9ম শ্ৰেণী। ক'ত পঢ়ি আছা? মই হাঁহচৰা হাই স্কুলত। যিহেতু তুমি দিল্লী কলা মহোৎসৱত তুমি অংশগ্ৰহণ কৰিছিলা, ঢোল বাদন তুমি তাত পৰিৱেশন কৰিছিলা, তুমি তালৈ কেনেকৈ গৈছিলা, অনুষ্ঠানটোৰ বিষয়ে কোৱাচোন অলপ। মই প্ৰথমতে আমাৰ স্কুলৰ ফালৰ পৰা এটা ক্লাছ 9ৰ ফালৰ পৰা হয় কলা উৎসৱত মই প্ৰথমতে কম্পিটিশ্যনত দিছিলোঁ। কম্পিটিশ্যনত মই প্ৰথম স্থান পাবলৈ সক্ষম হ'লোঁ। তাৰপিছত প্ৰথম স্থান পোৱাৰ পিছত মই নেশ্যনেল লেভেললৈ যাবলৈ সক্ষম হৈছোঁ, ষ্টেটৰ পৰা নেশ্যনেল লেভেল। আজি কেনেকুৱা লাগিছে তোমাৰ মনটো? বহুত ভাল লাগিছে। তুমি ঢোলৰ প্ৰশিক্ষণ ক'ত লৈছিলা নেকি? মই ঢোলৰ প্ৰশিক্ষণ লোৱা নাই, মই নিজে শিকা সকলোবিলাক। যিহেতু নেশ্যনেল লেভেললৈ যাবৰ কাৰণে অলপমান টিক্সবিলাক বেলেগ হ'বৰ কাৰণে মোক হোমনাথ বৰা ছাৰে অলপ টিক্স শিকাই দিছিলে। এইখিনি আৰু এটা কথাটো, যিহেতু তুমি ঢোল তুমি কেতিয়াবা বজাই আহিছা? মই ক্লাছ 1ৰ পৰাই বজাবলৈ ষ্টাৰ্ট কৰিছিলোঁ। এই ক্ষেত্ৰত তুমি বিশেষকৈ কাক কাক ধন্যবাদ দিবা, কোৱা? মই মা দেউতা, স্কুলৰ ছাৰ বাইদেউ আৰু মৰিতী আশা দলৰ মুনিবা। হয়, এইগৰাকী যুৱতী, তেওঁ বৰ্তমান 9ম শ্ৰেণীত পঢ়ি আছে। 9ম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰী। শিৱসাগৰ জিলাৰ যি হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়, সেই হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত আৰু তেওঁ দিল্লীৰ যি কলা মহোৎসৱ, সেই কলা মহোৎসৱত তেওঁ ঢোল বাদনেৰে অসমৰ হৈ তেওঁ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু আজি সমগ্ৰ হাঁহচৰা অঞ্চলবাসী আজি এক আনন্দ বন্যাত গৈছে বুলি ক'ব লাগিব, কিয়নো এক সুনাম কঢ়িয়াই আনিছে অঞ্চলটোলৈ। আমাৰ এতিয়া তেখেতৰ মাতৃ আছে, কি ক'বা, আপোনাৰ যি একমাত্ৰ কন্যা আচলতে সমগ্ৰ শিৱসাগৰ জিলাৰ লগতে হাঁহচৰা অঞ্চললৈ গৌৰৱ কৰিবলৈ সক্ষম হৈছে, কি ক'ব? নমস্কাৰ। প্ৰথমে মই ND24 চেনেলক ধন্যবাদ জনাইছোঁ আৰু মাঘৰ বিহুৰ শুভেচ্ছা যাচিছোঁ সকলোলৈকে। কি ক'ম মানে, ভাল লাগিছে আৰু আজি ইমান ৰাইজ গোট খাইছে, ধৰক তাই এনেকুৱা এটা হেৰি আনিব বুলি আমি ভবাই নাছিলোঁ, এতিয়া ভাল লাগিছে আৰু। ইয়াৰ পূৰ্বেও এটা কথা ক'ব লাগিব, আমাৰ ND24 জৰিয়তে এই আপোনাৰ কন্যাৰ বাতৰি সম্প্ৰচাৰ হৈছিল, আজি অৱশেষত এই সুনাম কঢ়িয়াই আনিছে, কি ক'ব? ভাল লাগিছে, সকলো অসমবাসী ৰাইজে তাইক ইমান মৰম দিছে, আশীৰ্বাদ দিছে, ভাল লাগিছে। হয়, সকলো আজি উৎফুল্লিত বুলি ক'ব লাগিব। তেখেতৰ পিতৃ আছে, কি ক'ব, কেনেকুৱা?
আজি ভাষা নাই ক'বলৈ গ'লে না আজি যি কৰিলে তাক লৈ আমি নথৈ আনন্দিত দেউতাক হিচাপে। লগতে আজি বিহু ভোগালী বিহুৰ সমূহ অসমবাসী খুব শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যে এনেকুৱা এটা পৰিৱেশ কৰি আমাৰ অসমলৈ তাই গৌৰৱ কঢ়িয়াই আনি সুনাম কৰি পাইছে, তাক লৈ আমি গৌৰৱ কৰিব বিচাৰোঁ। হয়, আছিল চয়নিকা দত্তৰ পিতৃ। আমি চয়নিকাৰ ওচৰলৈ পুনৰ যাম। কি ক'বা আৰু এটা এইখিনি তোমাক এটা কথা সুধো, ভৱিষ্যত পৰিকল্পনা কি কৰিছা? ভৱিষ্যতে কি হ'ম বুলি ভাবিছা? ভৱিষ্যতে মই বহুতকেইটা ভাবি থৈছোঁ। কি ভাবিছা? মিউজিচিয়ান আৰু মই পুলিচ আৰ্মি বিশেষকৈ ভাল পাওঁ, সেইবিলাকতো ভাবিছোঁ। এইগৰাকী আছিল চয়নিকা দত্ত আৰু এইগৰাকী দিল্লীৰ যি কলা মহোৎসৱ, সেই কলা মহোৎসৱত অসমৰ হৈ ঢোল বাদনৰ জৰিয়তে সোণৰ পদক অৰ্জন কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।